Hello everyone, welcome back to my YouTube channel. I hope সকলো ভালে আছে, মই ভালে আছো। আজি মই আফ্ৰিন হিৰোত এটো বুকাখাটত আছে লোকেশন আৰু অলপ এটো ডিলাৰৰ বিষয়ে কমপ্লিট মই ৰিভিউ কৰিম আৰু ডিলাৰটো বুলি নহয়, আজি এটা স্পেশাল ৰিভিউ কৰিম। বাইক নহয়, স্কুটি হয়। কি স্কুটি হয়, কেনেকুৱা স্কুটি আপোনালোকে ভিডিওটো শেষলৈকে কানেক্ট হৈ থাকিলে গম পাব। আৰু আপোনালোকে এটো ডিলাৰৰ যদি আহে বাইক বা স্কুটি কিনিম বুলি ভাবে, কিবা অফাৰ চলিছে নে নাই, মই ভিতৰলৈ আপোনালোকক লৈ যাম। এবাৰ বাহিৰৰ পৰা চাই লওক। আপোনালোকৰ পাছ এক্সট্ৰিম আছে, এক্সপালছ আছে আৰু বিভিন্ন ধৰণৰ আপোনালোকে যদি কমিউটিং সেগমেন্টৰ বাইক লম বুলি ভাবিছে, গ্লেমাৰ আছে। এতিয়া ভিতৰলৈ যাওঁ, এবাৰ ভিতৰৰ পৰা আপোনালোকে চাই লওক। এবাৰ বাহিৰতো দেখিবলৈ পাইছে আপোনালোকে জুমৰ লাইন আপ আছে এনেধৰণে, আৰু ভিতৰত আহি পেলাই আপোনালোকে এক্সপালছ দেখিবলৈ পাব। এক্সপালছ চাই লওক। এক্সপালছ এখন 2024 মডেল হয়, 2025ৰ ভেৰিয়েণ্টটো অহা নাই বৰ্তমান। আহিলে মই সেইটো কমপ্লিট ৰিভিউ কৰিম। তাৰপিছত এইফালে আপোনালোকে চাই লওক জুমৰ লাইন আপ চাই লওক এবাৰ। জুম এখনৰ আজি স্পেচিয়েল মই কমপ্লিট ৰিভিউ কৰিম। এখনৰ মাইলেজ কেনেকুৱা, এখনৰ টৰ্ক কেনেকুৱা, এখনত ছাছপেনশ্যন কেনেকুৱা, এখনত টপ স্পীড কিমান, আৰু এখনত চিটিং কমফৰ্টেবল কেনেকুৱা, গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ কেনেকুৱা, গোটেইখিনিক লৈ মই এটা কমপ্লিট ৰিভিউ কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে কানেক্ট হৈ থাকিব। তাৰপিছত এতিয়া এফালে চাওক, এফালে এক্সট্ৰিম 125R আছে। এখন আপোনালোকে যদি চাই ফ্ৰণ্টৰ পৰা এটা ষ্টাইলিছ লুক, এটা এগ্ৰেছিভ লুক আপোনালোকে দেখিবলৈ পাব, এটা মনষ্টাৰ লুক। আপোনালোকে চাই লওক ফ্ৰণ্টৰ ফালৰ পৰা কমপ্লিটলি আপোনালোকে একদম কাৱাছাকি জেড চিৰিজৰ মটৰচাইকেলৰ লগত কম্পেয়াৰ কৰিব পাৰে। আৰু এইখনৰ কমপ্লিট ৰিভিউ মই কৰিছোঁ, আপোনালোকে চাইছে চাগে। যদি চোৱা নাই, আই বটনত লিংক পাই যাব, তাৰ পৰা আপোনালোকে কালেক্ট কৰি চাব পাৰিব। কোনোবা যদি ষ্টুডেণ্টে ল'ব বিচাৰে, বাজেট কম আছে, তেতিয়াহ'লে ল'ব পাৰিব। 125R মাইলেজ ধুনীয়া। কমিউটিং সেগমেণ্টৰ আপোনালোকে যদি স্প্লেণ্ডাৰ ল'ম বুলি ভাবিছে, স্প্লেণ্ডাৰ ল'ব পাৰিব। এই চাই লওক কমিউটিং সেগমেণ্টত এখন ভাল মাইলেজ পোৱা বাইক হয় এখন চাই লওক আপোনালোকে। কালাৰ টিউনটো ৰেড কালাৰত আছে। তাৰপিছত এখন চাই লওক, এখন হিৰো প্লিজাৰ হয় এখন। এতিয়া ভিডিঅ'টো দীঘল হৈ যাব। এতিয়া ইয়াৰ ডিলাৰত আপোনালোকে যদি বাইক বা স্কুটি কিনিবলৈ আহে, তেতিয়াহ'লে ইয়াত কেনেকুৱা ধৰণৰ অফাৰ পাব, আৰু ইয়াত যদি আপোনালোকে বাইক বা স্কুটি কিনে ছাৰ্ভিচিং ৰিলেটেড কিবা প্ৰব্লেম পাব নেকি, নে ছাৰ্ভিচিং ইয়াতে হৈ যায়, গোটেইখিনি মই ইয়াৰ এমপ্লয়ৰ লগত ডিছকাছ কৰি আপোনালোকক ক্লিয়াৰ কৰাই দিম। এতিয়া বোকাখাট আফ্ৰিন হিৰো ডিলাৰ্ছৰ পৰা যদি আপোনালোকে বাইক বা স্কুটি ল'ম বুলি ভাবে, বা বাইক বা ৰিলেটেড কিবা এনকুৱাৰী কৰিব বিচাৰে, তেতিয়াহ'লে ইয়াৰ এমপ্লয়ৰ লগত মই আপোনালোকক কথা পতাই দিব বিচাৰোঁ। আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব। আপোনালোকক এবাৰ মই চিনাকি কৰাই দিছোঁ। এয়া বোকাখাট হিৰো আফ্ৰিন ডিলাৰৰ একাউণ্টেণ্ট হয় তেখেত, ইয়াৰে এমপ্লয় হয়। তাত প্ৰথমতে এড্ৰেছটো কৈ দিয়কচোন আপুনি। হয়, আমাৰ এড্ৰেছটো হৈছে বোকাখাটৰ SBI বেংকৰ সন্মুখভাগতে হয়। আমাৰ ডিলাৰটোৰ নাম হৈছে আফ্ৰিন মটৰ্ছ। হয়, তো এইটো বোকাখাটৰ SBI সন্মুখতে অৱস্থিত। আপোনালোকে দেখিব পাৰে SBI বেংক আছে। আপোনালোক যদি আহে, এইটো আপোনালোকৰ লেণ্ডমাৰ্ক হ'ব, তো ইয়াতে আপোনালোকে আহিব পাৰে। আমাৰ ইয়াতে আপোনালোকে চাব পাৰে হিৰো কোম্পানীৰ সকলো ধৰণৰ স্কুটাৰ হওক বা বাইক হওক সকলোৱে এভেইলেবল আছে। হয়, আৰু লগতে ইয়াতে বহুখিনি সুবিধা আছে কাষ্টমাৰসকলৰ বাবে। আমাৰ ইয়াত প্ৰধান কথা হৈ গ'ল, আমাৰ ইয়াত বৰ্তমান সময়ত এক্সচেঞ্জটো মানুহে বহুত বেছি বিচাৰে, সকলোৰে কাৰণে জৰুৰী। আমাৰ ইয়াত এক্সচেঞ্জটো বৰ্তমান এভেইলেবল আছে। তেওঁলোকে যিকোনো কোম্পানীয়ে হওক বাইক বা স্কুটাৰ, তো তেওঁলোকে আমাৰ ইয়াতে এক্সচেঞ্জ কৰিব পাৰিব। আৰু এক্সচেঞ্জ কৰি তেওঁলোকৰ মনোপচন্দ যিখন বাইক বা স্কুটাৰ তেওঁলোকে ল'ব বিচাৰে, সেইখন আমাৰ ইয়াৰ পৰা ল'ব পাৰিব। লগতে ফাইনেন্সৰ সুবিধাও আমাৰ ইয়াত আছে, এভেইলেবল আছে। তো আপ টু 10,000 পৰা তেওঁলোকে লোনটো এপ্লাই কৰিব পাৰে। মানে ধৰি লওক 90% তেওঁলোকে ফাণ্ডিং পাব যদি তেওঁলোকৰ চিভিল স্ক'ৰ ভাল হয়। তেওঁলোক আমাৰ ইয়াতে আহিব পাৰে। বাইকত আপোনালোকে চাব পাৰে, বাইকত আমি বৰ্তমান সময়ত 5টা ফ্ৰী ছাৰ্ভিচ দিয়া হৈছে, আৰু লগতে 2টা এডিচনেল ছাৰ্ভিচ পাব, যিটো আপোনাৰ জয়েডৰ ফালৰ পৰা দিয়া হয়। আৰু টোটেল 7টা ছাৰ্ভিচিং তেওঁলোকে পাব কাষ্টমাৰসকলে। আৰু স্কুটাৰত আমি বৰ্তমান ডিলাৰৰ ফালৰ পৰা ফ্ৰী হেলমেট আৰু ফুল টেংকি পেট্ৰল দিয়া হৈছে। এক্সেচাৰিজৰ ফালৰ পৰা কিবা অফাৰ থাকিবনে? ক্ৰেছ গাৰ্ড নহ'লে কিবা লেডিজ গাৰ্ড, চাৰি গাৰ্ড, এইবিলাক কিবি থাকিব চাগে এক্সেচাৰিজৰ ফালৰ পৰা। আৰু আপোনালোকৰ ইয়াত বেলেগ ব্ৰেণ্ডৰ যদি TVS বা বাজাজৰ বাইক বা স্কুটি আনে, তেতিয়াও এক্সচেঞ্জ হ'বনে? নিশ্চয় হ'ব। ঠিক আছে, এতিয়া ভিডিঅ'টো দেৰি নকৰোঁ। আজি যোনখন স্কুটাৰৰ মটিভত মই আহিছোঁ ইয়ালৈ, এখন হিৰো জুম, এইখনৰ কমপ্লিট স্পেচিফিকেশ্যনখিনি মই আপোনালোকৰ আগত ক্লিয়াৰ কৰা। অলৰাইট, এতিয়া এইখনেই হৈছে হিৰো জুম 125। এতিয়া এইখনৰ কালাৰ টিউনটোৰ কথা যদি কওঁ আপোনালোকক, কালাৰ টিউনটো দেখিছে আপোনালোকে, এটা এট্ৰেক্টিভ কালাৰ হয়, য়েল্ল' কালাৰত আছে আৰু ব্লেকৰ কম্বিনেশ্যন আছে। কালাৰ টিউনটো বহুত ধুনীয়া হয়। লেডিজ পাৰ্চনেও কোনোবাই লয়, তেতিয়াও লেডিজসকলৰ কাৰণে বহুত ধুনীয়া এখন চুটেবল স্কুটাৰ হয়। আৰু এতিয়া এইখনত ইঞ্জিন স্পেচিফিকেশ্যনক লৈ পেলাই মই কথা পাতিম, আৰু ছাছপেনশ্যনক লৈ পেলাই কথা পাতিম। প্ৰথম 360 ভিউটো আপোনালোকক এবাৰ দেখাই দিওঁ। 360 ভিউটোত কেনেকুৱা ধৰণৰ এটা লুক প্ৰভাইড কৰে স্কুটিখনে, আপোনালোকে এবাৰ চাই লওক। এতিয়া 360 ভিউটো যদি চাই আপোনালোকে, এইটো চাইডৰ পৰা এনেকুৱা ধৰণৰ এটা লুক দেখিবলৈ পাব, কমপ্লিটলি য়েল্ল'
আৰু গ্ৰে আৰু ব্লেক কালাৰৰ এটা কম্বিনেশ্যন আছে কালাৰ কম্বিনেশ্যনটো কমপ্লিটলি আপোনালোকে য়েল্ল' কালাৰ দেখিবলৈ পাব পেইণ্ট স্কিমটো তাৰপিছত এইফালে দেখিছে 125 এনেধৰণে গ্ৰাফিক্স পেটাৰ্ণ কৰা দেখিবলৈ পাব আৰু ফ্ৰণ্টৰ মাডগাৰ্ডখন যদি চাই মাডগাৰ্ডখনত এনেধৰণে জুমৰ লগোটো মেনশ্যন কৰা হৈছে আৰু ফ্ৰণ্টৰ মাডগাৰ্ডখনত এটা ব্লেক কালাৰ আৰু য়েল্ল' কালাৰৰ কম্বিনেশ্যন দেখিবলৈ পাব আৰু ফ্ৰণ্টত এয়া নাম্বাৰ প্লেট এছেম্বল কৰিব পৰা পইণ্ট তাৰপিছত এইটো হিৰোৰ লগোটো এনেধৰণে দেখিবলৈ পাব আৰু ফ্ৰণ্টত কমপ্লিটলি LED হেডলেম্প ছেটআপ দেখিবলৈ পাব আৰু এয়া দেখিছে LED টাৰ্ণ ইণ্ডিকেটৰ এনেধৰণে এছেম্বল কৰিছে আৰু কমপ্লিটলি ডিজিটেল মিটাৰ ছেটআপ ইয়াত দেখিবলৈ পাব এতিয়া ডিজিটেল মিটাৰ ছেটআপৰ ফালে নাযাওঁ এতিয়া কমপ্লিটলি 360 ভিউটো আপোনালোকক এবাৰ দেখাই দিছোঁ মই এইপিনে দেখিছে ফুড স্পেচ এটা ধুনীয়া আপোনালোকে দেখিবলৈ পাব ফুড স্পেচক লৈ পেলাই আপোনালোকে ইমান ডাঙৰ এটা অসুবিধা পাবলগীয়া নহয় মই ভাবোঁ আৰু ফুড স্পেচক আপোনালোকে লৈ নিজে কেলকুলেশ্যন কৰি ল'ব ধুনীয়া এটা লেগ স্পেচ পাব আপোনালোকে ইয়াত যদি আপোনালোকে চলাই যায় অলপ কোনোবা চলোৱা ৰাইডাৰজনৰ হাইট যদি এপ্ৰক্স 6.5 হয় তেতিয়াও ইমান ধৰণৰ এটা প্ৰব্লেমৰ ফেচ কৰিবলগীয়া নহয় মই ভাবোঁ আৰু যদি এখন স্কুটি আপোনালোকে অ'ন কৰিছে এইখনত চিটিং কমফৰ্টেবল আৰু ফুড স্পেচক লৈ পেলাই যদি কিবা প্ৰব্লেম পায় কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব তাৰপিছত এইটো চাইডে যদি চাই আপোনালোকে তলৰ আণ্ডাৰবেলিখনত এনেধৰণে এটা গল্ডেন কালাৰ টাচ দিব বিচাৰিছে কোম্পানী তাৰপিছত এয়া তলফাললৈ এনেধৰণে চাইলেঞ্চাৰডালৰ ওপৰত এনেধৰণে এটা ফেক কাৰ্বন ফাইবাৰৰ টাচ দিছে তাৰপিছত তলফাললৈ যদি চাই আপোনালোকে সৰু কথাবিলাকত হিৰোই বহুত ধুনীয়াকৈ এটা প্ৰিমিয়ামনেছ দিব বিচাৰিছে এইটো চাইডৰ যদি চাই আপোনালোকে হেং কৰিবলৈ মোনা চোনা এনেধৰণে আপোনালোকে দেখিবলৈ পাব তাৰপিছত এয়া গ্ল'ব বক্স দুইটা চাইডে দেখিবলৈ পাব দেখিছে গ্ল'ব বক্স ধুনীয়াকৈ আছে তাৰপিছত এইটো চাইডে যদি চাই এইটো চাইডে ৰিয়াৰ চাইডে আপোনালোকে এনেধৰণে জুম এক্সটেকৰ ব্ৰেণ্ডিং দেখিবলৈ পাব জুম এক্সটেকৰ ব্ৰেণ্ডিংটোৰ তলত এনেধৰণে য়েল্ল' কালাৰৰ পেইণ্ট স্কিম দেখিবলৈ পাব আৰু ৰিয়াৰ চাইডে এনেধৰণে ডুৱেল গ্ৰেভ ৰেইল দেখিবলৈ পাব আৰু গ্ৰেভ ৰেইল দুডাল এনেধৰণে য়েল্ল' কালাৰত দেখিবলৈ পাব আৰু ফিউল ফিল কৰিব পৰা পইণ্টটো এনেধৰণে ৰিয়াৰ চাইডে দেখিবলৈ পাব আৰু তলফাললৈ এনেধৰণে হিৰোৰ লগোটো দেখিবলৈ পাব তলফাললৈ যদি চাই য়েল্ল' কালাৰৰ তলত এনেধৰণে গ্ৰে কালাৰৰ এটা টাচ দিব বিচাৰিছে ইয়াও প্লাষ্টিকৰ হয় তাৰপিছত তলফাললৈ এয়া প্লাষ্টিকৰ ব্লেক কালাৰত এনেধৰণে দেখিবলৈ পাব ভাইজাৰিংখিনি পিলিয়ন ফুটৰেজডাল এনেধৰণে কাষ্টমত দেখিবলৈ পাব তাৰপিছত চাইলেঞ্চাৰডালত ওপৰত এনেধৰণে হিট প্ৰটেক্টিভ কভাৰ এছেম্বল হৈ আছে হিট প্ৰটেক্টিভ কভাৰডাল ওপৰত এনেধৰণে কালাৰ স্কিমটো যদি চাই আপোনালোকে কালাৰ স্কিমটো এনেধৰণে গ্ৰে কালাৰত আছে আৰু তলফাললৈ এনেধৰণে কাৰ্বন ফাইবাৰৰ টাচ দিব বিচাৰিছে তাৰপিছত ইঞ্জিনক লৈ পেলাই অলপ পিছত কথা পাতিম আপোনালোকে ভিডিঅ'টো শেষলৈকে কানেক্ট হৈ থাকিব এতিয়া তেল ছেকশ্যনলৈ আহোঁ তেল ছেকশ্যনটো যদি চাই আপোনালোকে তেল ছেকশ্যনটোত এনেধৰণে কমপ্লিটলি LED টাৰ্ণ ইণ্ডিকেটৰ দেখিবলৈ পাব মই এবাৰ জ্বলাই দেখাই দিছোঁ আপোনালোকক চাই লওক কমপ্লিটলি LED টাৰ্ণ ইণ্ডিকেটৰ ইয়াৰ ব্লিংকাৰ্ছখিনি যদি চাই আপোনালোকে ব্লিংকাৰ্ছখিনি এনেধৰণে অলপ প্ৰিমিয়াম ছেগমেণ্টৰ বাইকবিলাকত যি ধৰণে আহে তেনেধৰণে ব্লিংকাৰ্ছখিনি দিব বিচাৰিছে কোম্পানীয়ে যাৰ কাৰণে লুকটো বহুত এট্ৰেক্টিভ হৈ পৰিছে স্কুটাৰখনৰ তাৰপিছত এইটো চাইডে যদি চাই ৰিয়াৰ চাইডে এনেধৰণে মাডগাৰ্ডখন অলপ তলফাললৈ অহা বেছিকৈ যাৰ কাৰণে বৰষুণৰ দিনত যদি আপোনালোকে চলাই বোকা পানীৰ পৰা ইমান এটা প্ৰব্লেমৰ ফেচ কৰিবলগীয়া নহয় হিৰোৰ এখন এটা প্ৰিমিয়াম ছেগমেণ্টৰ স্কুটাৰ বুলি ক'ব লাগিব যাৰ কাৰণে হিৰোই বহুতবিলাক কথা আপডেট কৰিছে বহুতবিলাক ফিচাৰ আপডেট কৰিছে আৰু ৰিয়াৰ চাইডে আপোনালোকে টেইল লেম্পটো অলপ ইউনিক ছিষ্টেমত দেখিবলৈ পাব বেলেগ স্কুটাৰবিলাকত যেনেধৰণে টেইল লেম্পটো ডাইৰেক্ট এনেধৰণে মিডল পইণ্টত এছেম্বল কৰে কিন্তু হিৰোই এনেধৰণে অলপ ইউনিক টাইপত এছেম্বল কৰিছে দুইটা চাইডে আপোনালোকে টাৰ্ণ ইণ্ডিকেটৰ টাইপ এনেধৰণে টেইল লেম্পটো দেখিবলৈ পাব দেখিছে টেইল লেম্পটো আপোনালোকে এনেকুৱা ধৰণে দুইটা চাইডে দেখিবলৈ পাব দুইটা চাইডে দিয়াৰ কাৰণে স্কুটিখনৰ লুকটো অলপ প্ৰিমিয়াম টাইপ লাগিছে অলপ ইউনিক টাইপ লাগিছে এইটো কাৰণে ভাল লাগিছে তাৰপিছত পিছফাললৈ এনেধৰণে ইয়াৰ নাম্বাৰ প্লেট এছেম্বল কৰিব পৰা পইণ্ট আৰু এইটো চাইডে এনেকৈ ধৰি চাই এইটো চাইডে তলফালে নাম্বাৰ প্লেট এছেম্বল কৰিব পৰা পইণ্টটোৰ ওপৰত এনেধৰণে নাইট ৰিফ্লেক্টৰ আছে আৰু নাইট ৰিফ্লেক্টৰ বহুত স্কুটাৰত বাইকত থাকে সেইটো ছেফটি ফিচাৰ হয় ছেফটি পইণ্টৰ কাৰণে তেনেধৰণে নাইট ৰিফ্লেক্টৰ এছেম্বল কৰে কোম্পানীবিলাকে তাৰপিছত হুইল চাইজটো বহুত মেটাৰ কৰে হুইল চাইজটো যদি আপোনালোকে কম্পেয়াৰ কৰে এতিয়া প্ৰপাৰ হুইল চাইজটোৰ কথা নকওঁ মই হুইল চাইজটো আপোনালোকে এবাৰ এনেধৰণে কম্পেয়াৰ কৰি দিছোঁ হুইল চাইজটো যদি আপোনালোকে কম্পেয়াৰ কৰে বেলেগ স্কুটাৰ ব্ৰেণ্ড তুলনাত তেতিয়া আপোনালোকে বহুত আপডেট পাব ইয়াত কিয়নো ইয়াত হুইল চাইজটো এপ্ৰিলা লগত কম্পেয়াৰ কৰিব পাৰে এপ্ৰিলাৰ স্কুটি যদি কোনোবাই চলাইছে তেনেধৰণে ইয়াত হুইল চাইজটো আপোনালোকে দেখিবলৈ পাব হুইল চাইজটো অলপ পিছত কথা পাতিম মই তাৰপিছত এতিয়া ইটো চাইডৰ পৰা আহোঁ এগেইন ইটো চাইডে আপোনালোকে এনেধৰণে য়েল্ল' গ্ৰে কালাৰ টাইপ এটা টাচ দিব বিচাৰিছে কমপ্লিট গ্ৰেও নহয় প্ৰপাৰ গ্ৰেও নহয় অলপ ইউনিক টাইপৰ এটা কালাৰ টোন দেখিবলৈ পাব তাৰপিছত ছাছপেনশ্যন ৰিয়াৰ চাইডেও এনেধৰণে দেখিবলৈ পাব চাইডে আপোনালোকে টিউবলেছ টায়াৰ পাব আৰু ফ্ৰণ্টতো টিউবলেছ টায়াৰ পাব আৰু ফ্ৰণ্টত আপোনালোকে পেটেল ডিস্ক দেখিবলৈ পাব পেটেল ডিস্কৰ কাৰণে ব্ৰেকিং বাইকটো বহুত স্মুথ হৈ পৰে এনেধৰণে পেটেল ডিস্কৰ কথা আপোনালোকে গম পায় পেটেল ডিস্কক লৈ পেলাই কমপ্লিটলি মই স্পেচিফিকেশ্যনখিনি ৰিভিউ কৰিছিলোঁ আৰু যিসকলে চাইছে গম পায় আৰু যিসকলে চোৱা নাই আই বটনত লিংক পাই যাব তাৰ পৰা গৈ কালেক্ট কৰি আপোনালোকে মোৰ পেটেল ডিস্কক লৈ পেলাই কৰা ডিছকাশ্যনখিনি চাব পাৰিব তাৰপিছত
ফ্ৰণ্টত এইটো চাইডে এনেধৰণে আপোনালোকে i3s এনেধৰণে লোগো দেখিব লাগিব মানে ষ্টিকাৰিং হয় নৰ্মেল কোনো 3D ষ্টিকাৰিং নহয় তাৰপিছত এইটো চাইডে এনেধৰণে 125 ৰ ষ্টিকাৰিং দেখিব লাগিব গ্ৰাফিক্স পেটাৰ্ণখিনি তাৰপিছত ফ্ৰণ্টত এনেধৰণে হিৰোৰ লোগোটো 3D দেখিবলৈ পাব তাৰপিছত এইটো চাইডে ওপৰৰ ফালৰ পৰা যদি ককপিট ভিউটো চাই ককপিট ভিউটো কমপ্লিটলি এনেধৰণে ডিজিটেল সেটআপত দেখিব লাগিব ডিজিটেল সেটআপত থকাৰ কাৰণে বহুত লুক ৱাইজ এট্ৰেক্টিভ লাগিছে আৰু সাইড মিৰৰখিনি আপোনালোকে এনেধৰণে দেখিব লাগিব সাইড মিৰৰটো ধুনীয়াই লাগে অলপ প্ৰিমিয়াম টাইপে লাগিছে ইমান কোৱালিটি বেয়া নহয় ধুনীয়াই লাগিছে সাইড মিৰৰটো আৰু সাইড মিৰৰ যদি আপোনালোকে চাই তেতিয়াহলে ৰিয়াৰ ভিউটো প্ৰপাৰ দেখা পাব এগেইনষ্ট পাৰ্টিক লৈ পেলাই আপোনালোকে কেতিয়া প্ৰব্লেমৰ ফেচ কৰিবলগীয়া নহয় মই ভাবিছো আৰু আপোনালোকে আপোনালোকৰ অপিনিয়ন কি কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব তাৰপিছত এইটো সাইডে যদি সুইচৰ এছেম্বলিখিনি চাই যদি চাই সুইচৰ এছেম্বলিখিনি অলপ প্ৰিমিয়াম সেগমেন্টত দিব বিচাৰিছে এয়া প্লাষ্টিকৰ হয় তথাপিও প্ৰিমিয়াম যেন লাগিছে এইটো হাই ভিম লো ভিমৰ সুইচ তাৰপিছত এইটো টাৰ্ন ইণ্ডিকেটৰ তাৰপিছত এইটো হৰ্ণটো নৰ্মেল হয় ইমান বেছি ডাঙৰো নহয় ইমান সৰুও নহয় নৰ্মেল তাৰপিছত এইটো i3s মানে এইটো যদি আপোনালোকে সুইচটো অন কৰে তেতিয়াহলে আপোনালোকৰ ট্ৰেফিকত এইটো সুইচটোৰ কথা মই আপোনালোকক জনাই দিছো এবাৰ এইটো সুইচ যদি আপোনালোকে অন কৰে এইটো সুইচটো অন কৰি থলে ট্ৰেফিকত স্কুটাৰখনে এটা বেটাৰ মাইলেজ দিব মানে কি হয় এই সুইচটো যদি আপোনালোকে অন কৰি থয় স্কুটিখনে ট্ৰেফিকত যদি আপোনালোকে চলাই থাকে স্কুটিখন এটা নিৰ্দিষ্ট পাৰ্টিকুলাৰ সময়ত স্কুটাৰখনৰ সুইচটো অফ হৈ যাব যাৰ কাৰণে পেট্ৰল অলপ সেভিংছ হ'ব আপোনালোকৰ আৰু আপোনালোকে নেক্সট বাৰ যদি স্কুটাৰখন ইগনিশ্যন অন কৰিবলগীয়া হয় তেতিয়াহলে আপোনালোকে ইয়াত সেলফ ষ্টাৰ্ট প্ৰেছ নকৰিলে হয় আপোনালোকে জাস্ট ব্ৰেকডাল প্ৰেছ কৰি পেলাই এনেধৰণে এক্সিলেটৰডাল দুবাৰ এনেধৰণে ওপৰলৈ ব্লিপ কৰি দিলে ইগনিশ্যন অন হৈ যাব সেইটো এটা i3s ফিচাৰৰ এডভান্টেজ হয় সেইটো হ'ল i3s ফিচাৰখিনি মই তাৰপিছত তলফাললৈ যদি চাই তলফাললৈ এনেধৰণে ক্ৰোম ফিনিশ টাইপ দেখিবলৈ পাব অলপ চলপ প্ৰপাৰ ক্ৰোম ফিনিশ নহয় কোম্পানীয়ে ফেক ক্ৰোম ফিনিশৰ এনেধৰণে টাচ দিছে তাৰপিছত এতিয়া এটা হৈছে চাবি নৰ্মেল এনেধৰণে ৱেভ কি আপোনালোকে দেখিবলৈ পাব য'ত এনেধৰণে হিৰোৰ বেটচিং আছে ইয়াত দেখিছে হিৰোৰ বেটচিং এনেধৰণে আছে নৰ্মেল ৱেভ কি ডুৱেল কি সেটআপ সকলো বাইকতে সকলো স্কুটিতে আহে তাৰপিছত আপোনালোকে মিটাৰ কনসোলত এনেধৰণে হিৰোৰ ব্ৰেণ্ডিং দেখিবলৈ পাব যিটো 3D ত আছে তাৰপিছত এই সুইচ দুটাৰ পৰা আপোনালোকে মিটাৰৰ কিবা কিবি সেটআপখিনি কাস্টমাইজ কৰিব পাৰিব আপোনালোকৰ হিচাপত তাৰপিছত ওপৰতো এনেধৰণে মেটেল ব্লেক আৰু পিয়ানো ব্লেকৰ টাচ দিছে কোম্পানীয়ে তাৰপিছত ইয়াতো এনেধৰণে মিৰৰ কেইখনৰ তলত ইয়েলো কালাৰৰ টাচ দিছে আৰু ব্ৰেক লিভাৰ দুইডালেই প্ৰপাৰ হয় প্ৰপাৰ কাষ্টনৰ হয় কিন্তু প্ৰিমিয়াম নে টাইপ লাগিছে মোৰ ভাগত আৰু হেণ্ডেল গ্ৰিপৰ কথা যদি কওঁ হেণ্ডেল গ্ৰিপ প্ৰপাৰ আপোনালোকে ৰাবাৰ টাইপ দেখিবলৈ পাব এতিয়া সকলোবিলাক 360 ভিউ মই আপোনালোকক দেখাই দিলোঁ এতিয়া এখন স্কুটাৰ ইঞ্জিন স্পেচিফিকেশ্যনৰ ফালে আহোঁ মই এখন স্কুটাৰত ইঞ্জিন পাৱাৰৰ কথা যদি কওঁ 124.6 cc এয়াৰ কুল 4 ষ্টক SI ইঞ্জিন দেখিবলৈ পাব FI নহয় SI ইঞ্জিন ফিউল ইনজেক্টৰ নাই ইয়াত ফিউল ইনজেক্টৰতকৈ অলপ আপডেট কৰিছে 2025ত হিৰোই SI ক লৈ পেলাই মই প্ৰপাৰ এটা ডিসকাশন কৰিম আপোনালোকক যদি হেতুক লৈ পেলাই কিবা ভিডিও লাগে তেতিয়াহলে কমেন্ট বক্সত কমেন্ট কৰিব আৰু মই SI ক লৈ পেলাই এইটো ভিডিও ডিসকাস নকৰো কিয়নো ভিডিওটো লং হৈ যাব লং ভিডিও আপোনালোকে পছন্দ নকৰে মই গম পাওঁ তাৰপিছত এতিয়া এইখন স্কুটাৰে ম্যাক্স পাৱাৰ জেনাৰেট কৰে 9.92 PS ত 7250 rpm 7250 rpm আপোনালোকে এপ্ৰিলা স্কুটাৰখন যদি কম্পেয়াৰ কৰে হেখনৰ নিচিনা এটা মোটামুটি পাৱাৰে জেনাৰেট কৰা দেখিবলৈ পাব আৰু ম্যাক্স টৰ্কৰ কথা যদি কওঁ ম্যাক্স টৰ্ক হৈছে 10.4 নিউটন মিটাৰ 6000 rpm এখন স্কুটাৰত জেনাৰেট পাৰফেক্ট বুলি ক'ব লাগিব 6000 rpm টৰ্ক যেটো হয় ইনিশিয়ালি টৰ্ক আপোনালোকে এখন স্কুটাৰত দেখিবলৈ পাব বহুত গুণে বেটাৰ হয় বহুত গুণে আপডেট কৰিছে 2025ত হিৰোই আৰু কালাৰ স্কিমৰ কথা যদি কওঁ কালাৰ স্কিম আপোনালোকৰ কাৰণে কালাৰ ভেৰাইটি 3-4টা আপোনালোকে ডিলাৰত দেখিবলৈ পাব আৰু এখন বাইক যদি আপোনালোকে কিনিম বুলি ভাবে ক'ত আহিব লাগিব গম পায় হিৰো ডিলাৰলৈ আহিব লাগিব আৰু হিৰো ডিলাৰ ক'ত আছে গম পায় আফ্ৰিন হিৰো বোকাখাতত আছে SBI মুখৰ আগত তালৈ আহক আৰু মোৰ ভিডিও চাই যদি আহিছো বুলি কয় তেতিয়াহলে ডেফিনেটলি এটা অফাৰ পাব ডিসকাউন্ট পাব আৰু এক্সেসৰিজ অফাৰ চলি আছে এক্সেসৰিজ অফাৰ কি আছে গম পায় বহুত বিলাক ক্ৰেশ গাৰ্ড দিব আৰু কিবা কিবি সাৰি গাৰ্ড লেডিজ পাৰপজত যিবিলাক সাৰি গাৰ্ড লাগে তাৰ পিছত ফুটৰেষ্ট আৰু কিবা কিবি সৰু সুৰা হেলমেট আৰু ডকুমেন্টেশনক লৈ পেলাই আৰু কিবা কিবি অফাৰ আছে তেনে ধৰণে আপোনালোকে আহি ইয়াৰ এমপ্লয়ৰ লগত ডিসকাস কৰক এতিয়া তাৰ পিছত এখন স্কুটাৰত মিটাৰ কনসোল সেটআপ আপোনালোকক মই ক'লোৱে এবাৰ দেখালো মিটাৰ কনসোল ইয়াত কমপ্লিটলি এনালগ মিটাৰ কনসোল সেটআপ আপোনালোকে দেখিবলৈ পাব স্পিডোমিটাৰ অডোমিটাৰ ট্ৰিপ এ ট্ৰিপ বি বেসিক ইনফৰমেশন সকলো পাব টাৰ্ন বাই টাৰ্ন জিপিএছ নেভিগেশ্যন দিয়া হলে ভাল আছিল টাৰ্ন বাই টাৰ্ন জিপিএছ নেভিগেশ্যন নাপায় আপোনালোকে এখন স্কুটাৰত ইয়াত আপোনালোকে সাইড ষ্টেণ্ড কাটত ফিচাৰটো পাব মানে ষ্টেণ্ডডাল যদি পৰি থাকে তেতিয়া স্কুটাৰখন ইগনিশ্যন অন নহয় এটো এটা সেফটি ফিচাৰ হয় সাইড ষ্টেণ্ডডাল আপোনালোকে এনে ধৰণে ইয়াত ব্লিংক হোৱা দেখিবলৈ পাব সাইড ষ্টেণ্ড কাটত ফিচাৰ ইনক্লুড হৈ আছে তাৰ পিছত এতিয়া এইখন স্কুটাৰ মাইলেজ কোম্পানীয়ে ক্লেইম কৰে 52.8 kmpl
52.8 kmpl কোম্পানীয়ে ক্লেইম কৰিছে আৰু আপোনালোকে যদি চলাই এখন প্ৰপাৰ চিটিত চলাই প্ৰপাৰ ট্ৰেফিকত চলাই বা প্ৰপাৰ হাইৱেত চলাই তেতিয়াহ'লে মাইলেজ এপ্ৰক্স 50 kmpl পাই যাব মই ভাবো আৰু যদি আপোনালোকে ওন কৰিছে 2025ত এখন স্কুটি তেতিয়াহ'লে মাইলেজ কিমান পায় কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব তাৰপিছত টপ স্পীড ক্লেইম কৰে কোম্পানীয়ে 95 kmph টপ স্পীড 95 kmph কৈ বেছি পাব আপোনালোকে মানে 95তকৈ বেছি হ'ব এপ্ৰক্স 110 মান যাব চাগে মই ভাবো মই টপ স্পীড এখন স্কুটাৰত চলাইছো নাই জাস্ট এতিয়া ডিলাৰৰ পৰা উলিয়াই আনি মই ৰিভিউ কৰিছো টপ স্পীডক লৈ পেলাই মই ডিসকাস কৰিম মই আজি হেলমেট নানিলো কোনো ৰাইডিং গিয়াৰ পিন্ধি অহা নাই মই হেতু কাৰণে আজি এখন স্কুটাৰক লৈ পেলাই টপ স্পীডক লৈ পেলাই কোনো খেলা নকৰো যদি টপ স্পীড লাগে এখন স্কুটাৰক লৈ পেলাই তেতিয়াহ'লে কমেন্ট বক্সত কমেন্ট কৰিব মই নেক্সট ভিডিঅটো এখন স্কুটাৰক লৈ পেলাই টপ স্পীড আপোনালোকৰ আগত দেখুৱাম টপ স্পীডক লৈ পেলাই ডিসকাস কৰিম এখন স্কুটাৰত আপোনালোকে ফিউল ট্যাঙ্ক কেপাসিটি পাব 5 লিটাৰ ফিউল ট্যাঙ্ক কেপাসিটি এখন স্কুটাৰৰ কাৰণে বেটাৰ তাৰপিছত গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ কথা যদি কওঁ 164 mm গ্ৰাউণ্ড ক্লিয়াৰেন্স আপোনালোকে এখন স্কুটাৰত দেখিবলৈ পাব তাৰপিছত এখন স্কুটাৰত সিট হাইট হৈছে 777 mm মানে 777 mm সিট হাইট শৰ্ট ৰাইডাৰ সকলৰ কাৰণে এখন স্কুটাৰ একদম পাৰফেক্ট হ'ব এখন স্কুটাৰত এটা এৰোডাইনামিক লুক 2025ত হিৰো ইনক্লুড কৰিছে এৰোডাইনামিক লুকটোৰ কাৰণে এখন স্কুটাৰত আপোনালোকে হাইটক লৈ পেলাই যদি হাইট পাৰ্সনেও এখন স্কুটাৰ চলাই তেতিয়াও ইমান ভৰি হাতক লৈ পেলাই বিখক লৈ পেলাই প্ৰবলেম ফেস কৰিবলগীয়া নহয় তাৰপিছত এখন স্কুটাৰত ফ্ৰণ্টত আপোনালোকে পাব টেলিস্কোপিক হাইড্ৰলিক সাসপেনশন ইয়া দেখিছে টেলিস্কোপিক হাইড্ৰলিক সাসপেনশন আৰু ফ্ৰণ্টত আপোনালোকে এনে ধৰণে পেটেল ডিস্ক দেখিবলৈ পাব আৰু ফ্ৰণ্টত ব্ৰেক কেলিপাৰ যদি চাই বাইবাৰ ব্ৰেক কেলিপাৰ ডমি 250 যেনে ধৰণে ডমি 400 ডমি 250 যেনে ধৰণে বাইবাৰ ব্ৰেক কেলিপাৰ প্ৰভাইড কৰে কোম্পানীয়ে তেনে ধৰণে ইয়াতো এনে ধৰণে বাইবাৰ ব্ৰেক কেলিপাৰ দেখিবলৈ পাব বাইবাৰ ব্ৰেক কেলিপাৰ লগতে পেটেল ডিস্ক আৰু ব্ৰেকিং বাইট বহুত কমফৰ্ট হয় ব্ৰেকিং বাইটক লৈ পেলাই আপোনালোকে বহুত কনফিডেন্স পাব ব্ৰেকিং বাইটক লৈ পেলাই কোনো ধৰণৰ ভয় কৰিবলগীয়া নাথাকে আৰু ফ্ৰণ্টত হুইল দেখিছে আপোনালোকে হুইলত এনে ধৰণে নৰ্মেল এলয় দেখিবলৈ পাব কোনো ডায়মণ্ড কাট এলয় নাই নৰ্মেল এনে ধৰণে এলয় দেখিবলৈ পাব মেটেল ব্লেকত এনে ধৰণে হুইল আছে মানে এলয় আছে নৰ্মেল এলয় দেখিছে আপোনালোকে ফ্ৰণ্টৰ টায়াৰ সাইজ হৈছে এখন স্কুটাৰৰ 110/80 R14 মানে 110 80 17 সেকশনৰ টায়াৰ পাব আপোনালোকে সৰি 110 80 14 সেকশনৰ টায়াৰ এনে ধৰণে দেখিবলৈ পাব ডুৱেল পাৰপাস টিউবলেছ টায়াৰ হয় তাৰপিছত ৰিয়াৰ সাইডৰ যদি সাসপেনশনৰ কথা কওঁ ৰিয়াৰ সাইডে আপোনালোকে সিঙ্গল সাইডেড এডজাস্টেবল সাসপেনশন এনে ধৰণে দেখিবলৈ পাব সিঙ্গল সাইডেড থকাৰ কাৰণে আপোনালোকে পিলিয়নক বহায়ও ইমান এটা মেজৰ ঝাটকা অনুভৱ নকৰে মই ভাবো এনে ধৰণে ডুৱেল পাৰপাস টিউবলেছ টায়াৰ দেখিবলৈ পাব আৰু ৰিয়াৰ সাইডৰ টায়াৰ সাইজ হৈছে 120/70/14 মানে 120/70/14 সেকশনৰ টায়াৰ পাব টিউবলেছ টায়াৰ হয় এনে ধৰণে আৰু ৰিয়াৰ সাইডে আপোনালোকে কোনো ধৰণৰ ডিসপ্লে দেখিবলৈ নাপায় এনে ধৰণে ড্ৰাম ব্ৰেক দেখিবলৈ পাব ইয়াত দেখিছে ড্ৰাম ব্ৰেকৰ কেলিপাৰ তাৰপিছত এয়া সেন্টাৰ ষ্টেণ্ড আছে সেন্টাৰ ষ্টেণ্ড থকাৰ কাৰণে এটা ভাল কথা কিয়নো বাইকখন স্কুটাৰখন ধুম বুলি যদি ভাবে তেতিয়াহ'লে আপোনালোকে কাৰো সহায় নলগে কাৰো সাপোৰ্ট নলগে এনে ধৰণে সেন্টাৰ ষ্টেণ্ডডাল লগাই পেলাই ধুব পাৰিব সেইটো এটা ভাল লগা কথা এতিয়া এখন স্কুটাৰ লেগ স্পেচটো আপোনালোকক এবাৰ দেখাইছো লেগ স্পেচ দেখিছে মোৰ হাইট এপ্ৰক্স 5.5 হয় তথাপিও ভৰি এনেকে ধৰণে ভাইজাৰৰ পৰা ধুনীয়া এটা ডিসটেন্স মেইনটেনেন্স হৈ আছে কমফৰ্টনেছৰ যদি কথা পাতো মই ইয়াত আপোনালোকে ধুনীয়া সফটনেছ পাব কিয়নো ইয়াত যোনটো মেটেৰিয়েল ইউজ কৰিছে যোনটো ফোম ইউজ কৰিছে অলপ প্ৰিমিয়াম সেগমেন্টৰ ফোম ইউজ কৰিছে যাৰ কাৰণে সিটটো বহুত কমফৰ্টেবল যেন লাগিছে পিলিয়নক বহাই আপোনালোকে ইমান ধৰণৰ এটা প্ৰবলেমৰ ফেস কৰিবলগীয়া নহয় আৰু দেখিছে আপোনালোকে বহুত ধুনীয়াকৈ গ্ৰাউণ্ড ক্লিয়াৰেন্স এনে ধৰণে আপোনালোকে দেখিবলৈ পাব 5.5 হাইটৰ মানুহেও ধুনীয়াকৈ এনে ধৰণে গ্ৰাউণ্ডত ফ্লেট ফুট হৈ থাকিব ভৰি এনে ধৰণে গ্ৰাউণ্ডত লাগি থাকিব আৰু এখন স্কুটাৰ কাৰ্বুৱেট হৈছে 120 কেজি 120 কেজি কাৰ্বুৱেটৰ কাৰণে লেডিজ সকলো আৰামত এখন স্কুটাৰ হেন্ডেল কৰিব পাৰিব তাৰ পিছত এখন স্কুটাৰ কমপ্লিটলি স্পেসিফিকেশনস খিনি আপোনালোকক মই দেখুৱালো কমপ্লিটলি ফিচাৰ খিনি দেখুৱালো ডিজিটেল মিটাৰ ফ্ৰণ্টৰ সাসপেনশন ৰিয়াৰ সাসপেনশন ফ্ৰণ্টৰ টায়াৰ ৰিয়াৰ টায়াৰ ব্ৰেকিং বাইট তাৰপিছত ফ্ৰণ্টৰ মিটাৰ কনসোল সাইড মিৰৰ সকলোবিলাক দেখালো পেইন্ট স্কিম দেখালো তাৰপিছত যিমান যি আছিল 2025ত আপডেট কৰিছিলে হিৰো গোটেইবিলাক ডিসকাস কৰিলো আছিল আজি ভিডিওটো হিৰো জং 125ক লৈ পেলাই আই হোপ আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে চাগে যদি ভাল পালে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো যদি নতুনকৈ আছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব এক্সপ্লোৰ টু নেটিভ তেতিয়াহ'লে আকৌ লগ পাম কোনোবা এটা ভিডিওত কোনো এখন বাইক বা স্কুটি হৈতে ৰাইট সেফ ৰাইড হাৰ্ট বাই বাই